নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ পুনৰ নতুনকৈ অসমত ভেকেন্সি মুকলি হৈছে ডেলিভাৰী ভেকেন্সি হয় আৰু তাৰ লগতে গুটেখিনি ডিটেইলছ মই আপোনালোকক ভালকে দেখুৱাই যাম আপোনালোকে চাই যাব ভিডিঅ'টো ভেকেন্সি আহিছে আপোনালোকৰ ফ্লিপকাৰ্টৰ পৰা ফ্লিপকাৰ্ট ৰিক্ৰুটমেন্ট 2025 পোষ্ট আহিছে ডেলিভাৰী বয় এজ লিমিট দি আছে 18 ৰ পৰা 45 ৰ ভিতৰত হ'ব লাগিব মেলৰ কাৰণে হয় এইটো ৰিকুৱাৰমেন্ট আছে ইয়াতে ৰিকুৱাৰমেন্টখিনি চাই লওক মিনিমাম ইয়াতে HSLC পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব এন্ড ভেহিকল নিজৰ বাইক নহলে স্কুটি থাকিব লাগিব ইয়াতে বাইক প্ৰিফাৰ্ড বুলি দিয়া আছে যদি বাইক আছে আপোনালোকৰ নিজৰ তেতিয়ালে প্ৰিফাৰেন্স দিব আৰু ইয়াৰে যেটো স্যালাৰি হ'ব হেতু আপোনালোকৰ আপ টু 15000 পাৰ মান্থ দিয়া হ'ব স্যালাৰি আৰু তাৰ লগতে ইনসেন্টিভ থাকিব আপোনালোকক মই লোকেশন খিনি দেখুৱাই দি আছো কোত কি লোকেশন আছে ইয়াতে কৰিমগঞ্জ হবৰ কাৰণে আছে কৰিমগঞ্জ ইয়াতে ভেকেন্সি আছে আপোনালোকৰ 11 শিলচৰৰ কাৰণে শিলচৰ হবৰ কাৰণে আপোনাৰ আছে এটা ভেকেন্সি আৰু শুৱালকুছি গুৱাহাটী শুৱালকুছিৰ কাৰণে আছে আপোনাৰ 4টা ভেকেন্সি লংকা আসামৰ কাৰণে আছে আপোনালোকৰ 12টা ভেকেন্সি আৰু এইটো এটা কিবা হাব হয় বা পাইলা পুল হাব বুলি দি আছে আসাম মানে অসমৰে আৰু বেলেগ কিছুমান জাগাৰ ভেকেন্সি হয় ইয়াতে 11টা পোষ্ট দিয়া আছে পিছৰটো আপোনালোকৰ শান্তিপুৰ হাব ইয়াতে গুৱাহাটী শান্তিপুৰ হ'ব আৰু ইয়াৰে পোষ্ট আছে আপোনালোকৰ 9টা আৰু ফেন্সি বজাৰ গুৱাহাটী ফেন্সি বজাৰৰ কাৰণে আছে আপোনালোকৰ 6টা আৰু লালা বজাৰ কাছাৰ ডিস্ট্ৰিক্ট ইয়াতে আছে আপোনালোকৰ 11টা ভেকেন্সি আৰু মিৰ্জা হাব গুৱাহাটী ইয়াতে আছে আপোনালোকৰ 9টা ভেকেন্সি আৰু মৰিগাঁও হাবৰ কাৰণে আছে আপোনালোকৰ 17টা ভেকেন্সি আৰু উলুবাৰী হাবৰ কাৰণে আছে গুৱাহাটী উলুবাৰী হাবৰ কাৰণে আছে আপোনালোকৰ 16টা ভেকেন্সি এখিনি হল ভেকেন্সিৰ ডিটেইলছ আৰু লোকেশনৰ ডিটেইলছ এখিনি ইয়াতে চাই লব আপোনালোকৰ কোনটো লোকেশন হয় ভালকে ইয়াৰে জব হাইলাইটস খিনি চাই লওক ইয়াতে ডেলিভাৰ 50 পাৰ্সেলস ডেইলি উইদিন এ 5 কিলোমিটাৰ ৰেডিয়াস আপোনালোকে ডেইলি 50 পাৰ্সেল ডেলিভাৰ কৰিব লাগিব 5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰতে আপোনালোকৰ ডেলিভাৰী হ'ব আৰু আপোনালোকৰ যেটো আৰ্ন আপ টু 600 ডে মানে পাৰ ডে আপোনালোকৰ 600 কৰি ইনকাম হ'ব তাৰ লগতে পাৰফৰম্যান্স এন্ড পাৰ্সেল বেসড ইনসেন্টিভো থাকিব আপোনালোকৰ আৰু ইয়াতে আপোনালোকৰ ফ্লেক্সিবল ওয়াৰ্কিং আৱাৰ্স আছে উইথ গ্ৰেট আৰ্নিং পটেনশিয়াল আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ নাই ইয়াতে নো এপ্লিকেশন ফিজ বুলি দিয়া আছে আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেট ক্যান কন্টাক্ট আপোনালোক যদি ইন্টাৰেষ্টেড হয় কোনোবাই যদি এপ্লাই কৰিব বিচাৰে যিসকলে মেট্ৰিক পাস কৰা আছে ক্লাস 10 পাস কৰা আছে আৰু তেওঁলোকৰ ভ্যালিড ড্ৰাইভিং লাইসেন্স আৰু বাইক আছে তেওঁলোকে এই নাম্বাৰটো যে দিয়া আছে এই নাম্বাৰটোত কন্টাক্ট কৰিব তেওঁলোকে আপোনালোকক কি ডকুমেন্টস দিব লাগিব তেওঁলোকে জনাই দিব আৰু কি প্ৰসেছত ইন্টাৰভিউ হ'ব গুটেখিনি আপোনালোকক তাত জনাই দিয়া হ'ব আকৌবাৰ মই দেখুৱাই দিছো বস্তুখিনি ইয়াতে সব ফ্লিপকাৰ্টৰ পৰা ডেলিভাৰী বয় ভেকেন্সি আছে 18 to 45 ৰ আপোনালোকৰ এজ লিমিট হ'ব আৰু ৰিকুৱাৰমেন্ট খিনি মই কৈছিলো HSLC পাস কৰা হ'ব লাগিব আৰু ভ্যালিড ড্ৰাইভিং লাইসেন্সৰ লগতে বাইক লাগিব আৰু আপোনালোকৰ যেটো স্যালাৰি এটো 15000 পাৰ মান্থৰ লগতে ইনসেন্টিভো থাকিব আৰু লোকেশন ডিটেইলছটো মই ভালকে ক'লো আৰু আপোনালোকে এবাৰ নিজে চাই ল'ব আপোনালোকৰ কোনটো লোকেশন হয় আৰু এইখিনি জব হাইলাইটস খিনিও মই ক'লো এবাৰ তাৰ লগতে আপোনালোকৰ এটো ওপৰৰ যেটো ভেকেন্সি আছিল এটো অসমৰ কাৰণে হয় অসমৰ বেলেগ বিভিন্ন মানে জিলা বা অঞ্চলৰ পৰা আপোনালোকৰ ভেকেন্সি আহিছিল তাৰ লগতে কোনোবাই যদি দিল্লীত গৈ কিনে কাম কৰিব বিচাৰে তেতিয়া হলে ইয়াতে জেপ্টো আৰএমপি ৰিক্ৰুটমেন্ট 2025 ইয়াতো ভেকেন্সি আছে এটো আপোনালোকৰ ডেলিভাৰী কোম্পানী এটা হয় এই ডেলিভাৰী কোম্পানীটোৰ নাম হৈছে আপোনালোকৰ জেপ্টো আৰএমপি ইয়াতো আপোনালোকৰ ডেলিভাৰী বয় হিচাপে কাম কৰিব পাৰিব আৰু ইয়াতে যদি কাম কৰে আপোনালোকৰ ইয়াতে স্যালাৰি 35000 প্ৰতি মাহত দিয়া হ'ব এটো হিন্দীত আছে বস্তুখিনি মই অসমীয়াত আপোনালোকক এক্সপ্লেইন কৰি দি আছো ভাৰতৰ প্ৰমুখ গ্ৰোচাৰী ডেলিভাৰী কোম্পানী হয় জেপ্টো আৰএমপি আৰু ইয়াতে বেনিফিট কি থাকিব চাই লওক ইয়াতে আপোনালোকৰ যেতিয়া আপোনালোকে এপ্লাই কৰিব ইয়াতে আপোনালোকৰ ষ্টাৰ্টিংৰ 42 দিন আপোনালোকৰ থকা আৰু খোৱাটো তেওঁলোকে প্ৰভাইড কৰিব ফ্ৰী আৰু প্ৰত্যেক সপ্তাহত আপোনালোকক উইকলি পেমেন্ট কৰা হ'ব আৰু তাৰ লগতে ইয়াতে 1 লাখৰ মেডিকেল ইন্সুৰেন্স পাব আৰু 10 লাখৰ লাইফ ইন্সুৰেন্স পাব ইয়াতে দিয়া আছে আৰু ইনসেন্টিভটো থাকিবই আপোনালোকৰ মই ওপৰতো ক'লো ইনসেন্টিভৰ কথা ইনসেন্টিভ থাকিব আৰু ইয়াৰে ৰিকুৱাৰমেন্ট খিনি চাই লওক ইয়াতো ৰিকুৱাৰমেন্ট খিনি একেই হয় ওপৰটো নিচিনা হয় মাষ্ট নো বাইক ৰাইডিং বাইকস বা স্কুটি চলাব জানিব লাগিব আৰু আপোনালোকৰ কোৱালিফিকেশন ইয়াতে 10 পাস কৰা হ'ব লাগিব মিনিমাম 10 পাস কৰা হলে এপ্লাই কৰিব পাৰে আৰু এজ লিমিট দিয়া আছে 18 ৰ পৰা 45 ৰ ভিতৰত হ'ব লাগিব
আৰু ইয়াতে আপোনালোকৰ দিয়া আছে দিল্লীত যাবৰ এটা ভাল অপৰচুনিটি পাব আপোনালোকে ইয়াতে কাম কৰাৰ আৰু ইয়াৰে অফিচ যেটো জেপটো আৰএমপিৰ যেটো অফিচ এড্ৰেছ হয় হেতু দিয়া আছে ইয়াতে চাই লব 809F2 ৰাতিয়া মাৰ্গ সংগম বিহাৰ ইয়াতে লগতে মই আৰু এটা কথা জনাই দিওঁ যিসকলৰ নিজৰ বাইক বা স্কুটি নাই তেওঁলোকে দিল্লী গৈ কিনে কেনেকে ডেলিভাৰী কাম কৰিব পাৰিব তাৰো এটা সুবিধা আছে তেওঁলোকে যিখন ইলেক্ট্ৰিক ভেহিকল আছে যিখন ইলেক্ট্ৰিক ভেহিকল তেওঁলোকে নিজে ৰেন্টত ল'ব পাৰিব আৰু ইয়াতে ৰেন্ট কিমান দিব লাগিব দিয়া আছে ইলেক্ট্ৰিক ভেহিকলৰ ৰেন্ট ইয়াতে পাৰ মান্থ 1950 দিব লাগিব আৰু উইকলি ৰেন্ট যদি হয় ইয়াতে 1450 যেটো এটো আপোনালোকৰ পেমেন্ট কৰিব লাগিব আৰু আপোনালোকৰ পৰা এটা যেতিয়া আপোনালোকে ইলেক্ট্ৰিক ভেহিকলখন ল'ব তেতিয়া আপোনালোকৰ পৰা এটা সিকিউৰিটি মানে এমাউন্ট লোৱা হ'ব আৰু এই সিকিউৰিটি এমাউন্টটো ইয়াতে 500 বুলি দিয়া আছে 500 দিব লাগিব আৰু এটো আপোনালোকৰ সম্পূৰ্ণ ৰিফান্ডেবল হয় পিছত ৰিফান্ড কৰি দিব যদি এটোৰ বিষয়ে আৰু বিশেষ জানিব বিচাৰে তেতিয়া হলে আপোনালোকে ইয়াতে এটা নম্বৰ দি আছে এই নম্বৰটোত কল কৰিব এই নম্বৰটোত কল কৰিলে আপোনালোকক গুটিখিনি বস্তু ভালকৈ আকৌ বুজাই দিয়া হ'ব তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে বুজাই দিব বা আপোনালোকৰ যিখিনি ডাউট থাকে তেওঁলোকক খুজিলে তেওঁলোকে জনাই দিব ভালকৈ সে কিবা যদি আপোনালোকৰ ডাউট থাকে বা কিবা যদি বুজি নাপায় আপোনালোকে কমেন্ট কৰিব মই বুজাই দিব চেষ্টা কৰিম আৰু যেটো নম্বৰ দি আছে এই নম্বৰত কল কৰিব ইয়াটো সম্পূৰ্ণ আপোনালোকৰ ফ্ৰী হয় কোনো ইয়াতে এপ্লিকেশন ফিজ দিব নালাগে আপোনালোকে এপ্লাই কৰিব যিসকলে চাই আছে ভিডিওটো সো এইখিনি আছিল ইনফৰমেশন দিব লগা ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ জব